এক নম্বৰ প্ৰশ্ন, কোনটো বেংকে ভাৰতৰ কেন্দ্ৰীয় মুদ্ৰা জাৰি কৰে? এনচাৰটো হ'ল ভাৰতীয় ৰিজাৰ্ভ বেংক। ২ নম্বৰ প্ৰশ্ন, ভাৰতৰ সৰ্ববৃহৎ আলুচনী উৎপাদনকাৰী ৰাজ্যখন কি? এনচাৰটো হ'ল উৰিষ্যা। ৩ নম্বৰ প্ৰশ্ন, বিশ্বৰ সৰ্বাধিক খনিজ তেল উৎপাদনকাৰী দেশ কোনখন? এনচাৰটো হ'ল আমেৰিকা। ৪ নম্বৰ প্ৰশ্ন, জণ্ডিছে কোনটো অংগত প্ৰভাৱ পেলায়? এনচাৰটো হ'ল যকৃত। ৫ নম্বৰ প্ৰশ্ন, অসমৰ পুৰণি নাম কি আছিলে? এনচাৰটো হ'ল প্ৰাগজ্যোতিষপুৰ। হেল্ল' ভিউয়াৰ্ছ, আপোনালোকে জিকে জ্ঞান চাই কেনেকুৱা পাইছে? যদি আপোনালোকে জিকে জ্ঞান চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকে যদি ইয়াৰে এনচাৰবোৰ আগতীয়াকৈ জানে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত জনাব পাৰে। থেংক ইউ। ৬ নম্বৰ প্ৰশ্ন, ৰাজস্থানৰ মাৰাঠা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? এনচাৰটো হ'ল শিৱাজী মহাৰাজ। ৭ নম্বৰ প্ৰশ্ন, ভাৰতত কোন ৰাজ্যত হীৰা খনি পোৱা যায়? এনচাৰটো হ'ল মধ্যপ্ৰদেশ। ৮ নম্বৰ প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ বহল নদী কোনখন? এনচাৰটো হ'ল এমাজন নদী। ৯ নম্বৰ প্ৰশ্ন, কি পোহৰৰ সংস্পৰ্শই বয়স বৃদ্ধি কৰিব পাৰে? এনচাৰটো হ'ল নীলা পোহৰ। ১০ নম্বৰ প্ৰশ্ন, কোনটো ৰঙৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ কম? এনচাৰটো হ'ল বেঙুনীয়া।